নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এয়া মই গৈছিলোঁ মন্দিৰলৈ সোমবাৰ বুলি, আৰু আজি বহুতে কৈ আছে আজিৰ পৰা শাওণ মাহৰ সোমবাৰ মানিব লাগে বুলি, সেইকাৰণে গৈছিলোঁ। আৰু কিছুমানে কৈ আছে নেক্সট সোমবাৰৰ পৰা, নাজানো কোনটো সোমবাৰৰ পৰা হয়, কিন্তু মোৰ সেই বুলি নহয়, মানে মোক যাব মন যায়, যেতিয়াই তেতিয়াই যাব মন যায়, সেই হিচাপতে যাওঁ। আৰু আজিও গ'লোঁ মই, আৰু এনেকৈ সেৱা জনালোঁ আৰু বাবাৰ ওচৰত গাখীৰ পানী ঢালিলোঁ। আৰু এনেকৈ মাজে সময়ে গৈ থাকিলে ভাল লাগে, সেইকাৰণে যাওঁ। আৰু এয়া ল'ৰা মই দুটাই অলপ গাখীৰ পানী ঢালিলোঁ, কাৰণ তাক অকলে ঢালিব দিলে নোৱাৰে, নাজানে ইমান ভালকৈ, সেইকাৰণে দুটাই ঢালিলোঁ আৰু সেয়া জনালোঁ। আৰু এয়া গাখীৰ ঢালাৰ পিছত হেনো পানী ঢালিব লাগে, মই নাজানো, জেঠিয়ে জনালে, সেইকাৰণে পানীও ঢালি দিলোঁ। এনেকৈ আমি অলপ ভাবিলোঁ আপোনালোকক আৰু মন্দিৰৰ পৰিৱেশটো দেখাওঁ, চাওক ইমান ধুনীয়া। আৰু এনেকৈ মাজে সময়ে গৈ থাকোঁ, আৰু আপোনালোকে জনাব, আপোনালোকে যদি জানে এইটো সোমবাৰৰ পৰা ধৰে নে সেইটো সোমবাৰৰ পৰা, মই নাজানো, কিন্তু মই আজিৰ পৰাই ধৰিছোঁ, এনেকৈ মই মানি যাম। আৰু আপোনালোকে কেতিয়াৰ পৰা মানে জনাব। আৰু এয়া বাবাক আপোনালোকেও মানে সেৱা জনাব পাৰে, এয়া মই দেখুৱাই দিলোঁ, আপোনালোকেও দৰ্শন কৰি লওক। এয়া নন্দী প্ৰভু, আৰু এনেকৈ আমি সেৱা জনাই মেলি জেঠিৰ লগত অলপ কথা চথা পাতি, আৰু ইয়াত মন্দিৰতে ৰঙালাও গছ এডাল হৈছিলে, ৰঙালাও গছটোৰ পৰা এয়া ৰঙালাও এটাও ছিঙিলে জেঠিয়ে। আৰু এনেকৈ আমি অলপ সময় তাতে থাকিলোঁ, তাৰপিছত আহিলোঁ। আৰু এনেকৈ মাজে সময়ে গৈ থাকোঁ, আপোনালোকে যায়নে নাই জনাব। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আশীৰ্বাদ কৰিব, মই যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকে। আৰু এয়া মোৰ ল'ৰাই হাই গাইছ বুলি কৈ আছিলে আজিলৈ।